নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালেই আছোঁ। তো আজি আমি থাম্বনেইলখন চাই গমেই পাইছে চাগে আপোনালোকে নিশ্চয়। কিছুমান ল'ৰা ছোৱালীয়ে হয়তো মোক কামাণ্ডোৰ ওপৰত হয়তো কিছুমান ভিডিঅ' লাগে বুলি কৈছে। চ' মই এটা কামাণ্ডোৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ আগতে, এটা আপোনালোকে নিশ্চয় চোৱা নাই যদি ডেছক্ৰিপশ্যন বক্সত দিয়া আছে চাই ল'ব। তাতে এটা বহুত ল'ৰা ছোৱালীয়ে হয়তো কমেণ্ট কৰিছে, দাদা আমাৰ কামাণ্ডো কাটক কিমান যাব পাৰে, তাৰ ওপৰতো মই ভিডিঅ' বনাইছিলোঁ। আৰু আমাৰ কামাণ্ডো কেনেকৈ চিলেকশ্যনখিনি প্ৰচেছটো বা লাষ্ট মেৰিট লিষ্টটো চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, তো যিহেতু তাৰ ওপৰত বহুত জনাটো দৰকাৰ হয়। তো কিছুমান হয়তো ল'ৰা ছোৱালী এতিয়া ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে আৰু বহুত কষ্টৰে এক্সাম দিছোঁ বা আমি বাইবা দিছোঁ আৰু ৰানিং কৰিছোঁ আৰু ফিজিকেল দিছোঁ। আমি এই ওপৰতকৈ আমি বা ৰিজাল্টৰ কাৰণে আমি বা কামাণ্ডো বা আমি যিহেতু এটা ইণ্টাৰভিউ মাৰিছোঁ, ইণ্টাৰভিউৰ বদলি আমি কিছুমান আপডেট পাবলৈ আমি জনাটো দৰকাৰ হয়। তো যিহেতু আপোনালোকে কমেণ্ট কৰাৰ কাৰণে ভিডিঅ'টো লৈ আনিছোঁ আপোনালোকে। তো এতিয়া আমি প্ৰথমতে আমি ডিছকাছ কৰিম যে যিহেতু মই আগৰ এটা ভিডিঅ'ত মই চাইছিলোঁ, এইটো ভিডিঅ' চোৱাৰ পাছত আপোনালোকে এইটো ভিডিঅ'টো চাই ল'ব, কাৰণ এইটো ভিডিঅ'ত মই ধুনীয়াকৈ আপোনালোকৰ আপডেটখিনি দিয়া আছে। তো আপডেটখিনি মই এইখিনি দিছিলোঁ যে আপোনালোকৰ যোনখিনি হয়তো আপোনালোকৰ ধৰি লওক আপোনালোকৰ বয়সটো সমান হয়, আপোনালোকৰ বয়সৰ যদি সমান হয়, যদি আপোনালোকৰ যাৰ মাৰ্ক আছে সেও আপোনালোকৰ চিলেকশ্যন হ'ব যদি আপোনালোকৰ যদি ধৰি লওক আপোনাতকৈ যদি ডাঙৰ বয়স ল'ৰা এজন যদি আপোনালোকৰ মাৰ্কটো সমান হয়, আপুনি চিলেক্ট নহ'ব, এই ডাঙৰ ল'ৰাটোৱে আপোনালোকৰ চিলেক্ট কৰা হ'ব। ঠিক তেনেকুৱা ধৰণৰ এটা নটিফিকেশ্যন আহিছিলে কামাণ্ডোৰ ওপৰত এটা এনেকুৱা নটিচ এটা আহিছিলে। আজিৰ পৰা খুব দুমাহ আগতে আহিছিলে। মই দুমাহ আগতে এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত ভিডিঅ'টো আছে চাই ল'ব। যদি আপোনালোকৰ যদি বয়সো সমান হয়, যদি আপোনালোকৰ মাৰ্কো সমান হয়, তেতিয়া আপোনালোকৰ হাইটটো আপোনালোকৰ হাইটটো বেছি হ'ব। যদি আপোনাৰ বয়স আৰু আপোনাৰ লগৰটো বয়স সমান হয়, যদি আপোনাৰ লগৰ আৰু আপোনাৰ লগৰটো যদি মাৰ্কখিনি গোটেইখিনি যদি আপোনালোকৰ সমান হয়, তেতিয়া আপোনালোকৰ যদি কিছুমান ল'ৰা ছোৱালী হয়তো হাইটৰ ওপৰত ডিপেণ্ড কৰিব। হাইটটো যদি আপোনাতকৈ সি ডাঙৰ হয়, সি চিলেকশ্যন হ'ব, আপুনি চিলেকশ্যন নহয়। ঠিক তেনেকুৱা ধৰণৰ মানে এটা আপডেট আহিছিলোঁ। তো তাৰ ওপৰতে এটা মই ভিডিঅ' এটা দিছিলোঁ, আপোনালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যন বক্সত দিয়া আছে চাই ল'ব। আৰু এই কথাখিনি জনাটো দৰকাৰ হয় আমাৰ, কাৰণ কামাণ্ডো পষ্টটো খুব কম আছিলে, 164টা আছিলে। 64টাৰ ভিতৰতো আপোনালোকৰ 1/2কৈ মাতিলে খুব আপোনালোকৰ 320জনমান এনেকুৱাকৈ কেণ্ডিডেট আহিব পাৰে। তো আপোনালোকক মই এইকাৰণে জনাই দিছোঁ, কাৰণ এইবিলাক আপডেট জনাতখিনি আপোনালোকৰ দৰকাৰ হয়। বাৰু আপডেটখিনি জানি থাকিলে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, বা আমাৰ লাষ্ট মেৰিট লিষ্টৰ কাৰণে বা আমাৰ আহিবলগীয়া ৰিজাল্টৰ কাৰণে যিমানখিনি হয়তো ৰিজাল্টটো সকলোৱে গম পাইছে 9 অক্টোবৰ তাৰিখে দিব, আৰু তাৰ নেক্সট দিনাখনে আমাৰ এপইণ্টমেণ্ট দিয়া হ'ব। কাৰণ এনেকুৱা ফেচিলিটি হ'ব পাৰে, কাৰণ কিছুমান ল'ৰা ছোৱালীয়ে হয়তো বহুত কামাণ্ডোৰ সপোন আছিলে বা কামাণ্ডোৰ কাৰণে বহুত প্ৰিপেৰেশ্যন কৰিছিলে, বা কিছুমান চিলেকশ্যন নহ'ল আৰু নতুন বা ভেকেঞ্চি আহিবনে তেনেকুৱা ধৰণৰ কমেণ্ট আহিছে। তো নতুন ভেকেঞ্চি অহাটো নাহিব পাৰে, কাৰণ খুব কম পষ্ট যোগেদি আমাৰ নতুন 164টা পষ্টটো আহিছিলে। কাৰণ তাৰ নেক্সট আপডেট আহিছিলে, আমাৰ CM ছাৰে কৈছিলে কামাণ্ডো পষ্ট কোনো ধৰণৰ বঢ়োৱা নহ'ব বুলি কৈছিলে। তো তাৰ ওপৰতে এটা ভিডিঅ' মই দিছিলোঁ, আৰু আপোনালোকে নিশ্চয় গম পাইছে এইখিনি কথা। আৰু ৰিজাল্টৰ কাৰণে আপোনালোকে ৱেইট কৰি থাকক 9 অক্টোবৰ তাৰিখলৈকে। আৰু আপোনালোকে এইখিনি হয়তো কথাখিনি মন ৰাখিব, কাৰণ নতুনকৈ যিখিনি হয়তো ফৰেষ্ট বেটেলিয়ান যোনটো নতুন ভেকেঞ্চি আহিব, তাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক, এতিয়াৰ পৰাই ৰানিং কৰি থাকক, এতিয়াৰ পৰা এটা কুৱেশ্যনৰ আপোনালোকে ষ্টাডি কৰি থাকক। কাৰণ আজিৰ পৰা যদি আপোনালোকে এটা কুৱেশ্যন যদি দিনত 2টা কুৱেশ্যন আপোনালোকে যদি মনত ৰাখিব পাৰে, আপোনালোকৰ নেক্সট ভেকেঞ্চিৰ কাৰণে বহুত উপকৃত হ'ব। কাৰণ আপোনালোকৰ এইখিনি কথা হয়তো মনোযোগ দি শুনিব লাগে, বা মনোযোগ দি আপোনালোকে এইখিনি হয়তো কথাবিলাক ভিডিঅ'বিলাক চাব লাগে। কাৰণ সকলো কথাখিনি আমাৰ জীৱনত এটা জীয়াই থাকোঁতে এটা দৰকাৰ হয়। ল'ৰা জীৱন লৈছোঁ যেতিয়া আমি ঘৰৰ এটা দায়িত্ব ল'বই লাগিব, আৰু আমি লাইফৰ কাৰণে কিবা এটা নহ'লে কিবা এটা খাবই লাগিব। যদি কাইলৈ যদি চাকৰি নাপালেও আমি কিবা লাইফৰ জীৱন বা আমি জীয়াই থাকিবৰ কাৰণে কিবা এটা কৰিব লাগিব, হয় নহয়? সেইটো কাৰণে আপোনালোকে যিখিনি কথা কৈছোঁ মই কৈ আছোঁ, আপোনালোকে মন দি শুনিব। আৰু এইটোৱে আছিল আজি ভিডিঅ'। যদি ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব।